Hey guys, welcome back to my AKF YouTube channel. So guys, আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মুকলি হ'ব কিছু সময় পাছতে যেহেতু আজি তাৰিখ হৈছে 20 এপ্ৰিল 2023 আৰু তেওঁলোকে কোৱা অনুসৰি 10:30 ত তোমালোকৰ ৰিজাল্ট মুকলি হ'ব যিসকলে মেট্ৰিক পৰীক্ষা দিছে আৰু মই ভিডিওটো এই কাৰণে বনাইছো কাৰণ মোৰ তাত ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে চাকৰি বিচৰা ল'ৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা ওপৰ ল'ৰা ছোৱালী আছে কিন্তু মই ভিডিওটো এই কাৰণে বনাইছো কাৰণ তোমালোকে নিজৰ ভাইটি ভণ্টিহঁতৰ ৰিজাল্টটো চেক কৰি দিব লাগিব বা ওচৰ চুবুৰীয়া যিসকলে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্টটো তোমালোকেই চেক কৰি দিব লাগিব সেই কাৰণে মই ভিডিওটো বনাইছো তাৰ লগতে মই চেক কৰা যেটো লিংকবোৰ প্ৰভাইড কৰিছো ভিডিওৰ ডেসক্ৰিপচনত মই লিংক দি দিম আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastjobler.com তাত যদি আমি ভিজিট কৰো ইয়াতে আমি ক্লিক কৰাৰ পিছত এটা ওপেন হৈ যাব আপোনালোকে গুগলত সাৰ্চ কৰি চাব পাৰে বা indiafastjobler.com বুলি সো ইয়াতে আসাম HSLC ৰিজাল্ট 2024 বুলি আছে ইয়াতে ক্লিক কৰাৰ পিছত এটা ওপেন হৈ যাব ওপেন হোৱাৰ পিছত অলপ তললে আমি স্ক্ৰল কৰিব লাগিব বৰ্তমান সময়লৈকে মই ভিডিও বনাই থাকালৈকে ৰিজাল্টটো মুকলি হোৱা নাই যেহেতু তেওঁলোকে 10:30 ত মুকলি কৰিম বুলি কৈছে এতিয়ালৈকে মুকলি হোৱা নাই আৰু ৰিজাল্ট চেক কৰা বহুকেটা লিংক তেওঁলোকে যেহেতু अवेलेबल কৰি দিয়া সময়মতে সো ইয়াতে মই গুটেকিটা লিংক দি দিছো ইয়াতে আপোনালোকে চাব পাৰিব বা যেতিয়া এক্টিভ হ'ব এইডোখৰ জায়গাটো আপোনালোকে লিংকটো পাই যাব ইয়াতে ক্লিক কৰি চাব পাৰিব যদি আমি আগৰ হিচাপে চাও 2023 ত যেটো ৰিজাল্ট মুকলি হৈছিল 10টা বজাত হৈছিল মানে কোনটো ইয়াৰত কেতিয়া কিমান সময়ত ৰিজাল্ট মুকলি হৈছিল বা সেই গুটেখিনি ইয়াতে ধুনিয়াকে দিয়া আছে এইবাৰ 10:30 ত মুকলি হ'ব আৰু যি সময়তে ৰিজাল্ট মুকলি হ'ব আপোনালোকে ইয়াতে যিকোনো এটা লিংকত ক্লিক কৰি চাব পাৰিব বৰ্তমান এতিয়ালৈকে এক্টিভেট হোৱা নাই আৰু এইটোত আপোনালোকে মোষ্ট ট্ৰেন্ডিং এটো ৰিজাল্ট assam.nic.in ইয়াতে যদি আমি ক্লিক কৰো চাওক ইয়াতে এতিয়া বৰ্তমান সময়ত ইয়াতে মানে আহা নাই এতিয়ালৈকে এইখিনি জায়গাতে আপোনালোকে ৰিজাল্ট মুকলি হোৱা লিংকটো আহি যাব আৰু ৰিজাল্ট চেক কৰিবলৈ আমি মাৰিব লাগিব যেটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো মাৰিব তাৰ লগতে যেটো সেন্টাৰ কোড থাকিব সেই সেন্টাৰ কোডটো ভৰাই দি পেলাই তলতে হয়তো ক্যাপচাৰ এটা থাকিব পাৰে বা নাথাকিব পাৰে সেইটো ভৰাই পেলাই যেতিয়া ক্লিক কৰিব আপোনালোকৰ ৰিজাল্টটো আহি যাব মাৰ্কশিটটো তোমালোকে দেখা পাবা কোড কিমান মাৰ্ক পাইছে সেইখিনি ধুনিয়াকে চাই পেলাই প্ৰিন্ট আউট কৰি পেলাই ভাইটিহঁতক ক'ব পাৰিবা ঠিক আছে সেই কাৰণে মই ভিডিওটো বনাইলো আৰু তোমালোকে এই ভিডিওটো শেয়াৰ কৰি দিয়া যাতে সকলোৱে নিজৰ ৰিজাল্টটো নিজে চাব পাৰে তো গাইস যদি মোৰ ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও সবে ধন্যবাদ জয় হিন্দ